নমস্কাৰ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বছৰিকা পৰীক্ষা 2025 চনৰ প্ৰশ্ন পেপাৰ লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো চাবা। প্ৰথম সমাজ বিজ্ঞান আৰু পৰিৱেশৰ প্ৰশ্নখন আনিছোঁ। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে যোৱা বছৰ তোমালোকে এই ভিডিঅ'টোৰ পৰা চাই ল'ব পাৰা। হয়, 1 থকা প্ৰশ্ন আহে, খালী ঠাই পূৰ কৰা আহিব, লগতে শুদ্ধ উত্তৰ বাছি উলিওৱা। আকৌ 2 নম্বৰ থকাও প্ৰশ্ন আহে। প্ৰশ্নবোৰ কিন্তু চব কিতাপৰ পৰা নাহে, ভিতৰৰ পৰাও আহে, গতিকে তোমালোকে কিতাপৰ লেচনবোৰ ভালদৰে পঢ়িবা। চমুটোকা আহে, চমুটোকা বহুতকেইটা দিছে যদিও যিকোনো 3টা কৰিব লাগে, গতিকে যিকেইটা পাৰা সেইকেইটা কৰিব পাৰা। ক অংশৰ লগত খ অংশ মিলোৱাও আহিব। তাত 3 থকা প্ৰশ্নও আহে আৰু কেইটামান লং প্ৰশ্ন অহা দেখা যায়। 2 নম্বৰটো হৈছে পৰিৱেশ বিজ্ঞান। পৰিৱেশ বিজ্ঞানৰো 25 নম্বৰ আহে, খালী ঠাই আহে, প্ৰশ্ন উত্তৰ আহিব। শুদ্ধ উত্তৰ বাছি উলিয়াও অহা দেখা যায়। বিজ্ঞানৰ কি কি আহিছিলে চাওঁ যোৱা বছৰ। বিজ্ঞানৰ তেনেকুৱা MCQ আহিছিলে 10টা। তাৰ পাছতে 1 নম্বৰ থকা প্ৰশ্ন উত্তৰ, 2 নম্বৰ থকা প্ৰশ্ন উত্তৰ আহিছিলে 15টা, 30 নম্বৰৰ কাৰণে। খালী ঠাই পূৰ কৰাও আহিব। লং কুৱেশ্যনো অহা দেখা যায়, গতিকে তোমালোকে কিতাপখন ভালদৰে পঢ়িবা। চমুটোকাও আহিছিলে 2টা, 3টা আহিছে চমুটোকা, এটা 2 নম্বৰ গৈ আছে। গতিকে নাজানিলেও অকণমান ভাবি চিন্তি উত্তৰবোৰ কৰিব চাবা, নাম্বাৰ ভাল নম্বৰ এটা পাব পাৰিবা। পৰীক্ষা কৰিবলৈও আহে। শুদ্ধ নে অশুদ্ধ লিখাও আহিছিল। সাধাৰণ জ্ঞানৰ কি প্ৰশ্ন আহিছিলে চাই লওঁ। সাধাৰণ জ্ঞানৰ প্ৰশ্নকেইটা তোমালোকে চাবা, কিতাপৰ যিকেইটা লেচন চিলেবাছত আছে তাৰ পৰাই প্ৰশ্ন সাধাৰণতে দিয়ে। তাৰ বাহিৰেও শিক্ষা সমিতিৰ ওপৰত প্ৰশ্ন অহা দেখা যায়, গতিকে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে চাই ল'বা। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।